যিজন নেকি যাক কোনো দিনে কেতিয়াও দেখা পোৱা নাযায়। আমি চকুৰে এভাগ বস্তু দেখিবলৈ হলে তাৰ কিবা এটা আকৃতি থাকিব লাগিব, আকাৰ থাকিব লাগিব। কিন্তু ব্ৰহ্ম কেনেকুৱা? ব্ৰহ্মৰ কোনো আকাৰ নাই, অথচ ব্ৰহ্ম সৰ্বত্ৰতে ব্যাপক। এই আকাৰহীন ব্ৰহ্মক কাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই কি বুলি কলে মন কৰিব লগা। কেনেকৈনো ব্ৰহ্মৰ আকৃতি নাই, আৰু সেইকাৰণে ব্ৰহ্মৰ এভাগ নাম ৰখা হৈছে। কি বুলি ৰখা হৈছে মন কৰিব লগা। এৰাম যতেক প্ৰাকৃত আকাৰ বৰ্জিত, ভৈলন্ত যিহেতু হৰি, এই কাৰণে নিৰাকাৰ নাম, আচনিত ঈশ্বৰে ধৰি। ব্ৰহ্ম হেনো কেনেকুৱা? যিমান বিলাক বোলে প্ৰাকৃত আকাৰ আছে, কোনো আকাৰৰ নিচিনা ব্ৰহ্ম নহয়। অৰ্থাৎ ব্ৰহ্মৰ কোনো ৰূপ নাই। সেইকাৰণে ব্ৰহ্মক এভাগ নামেৰে প্ৰকাশ কৰিছে নিৰাকাৰ। এই নিৰ্গুণ নিৰাকাৰ হোৱা স্বত্বেও ব্ৰহ্মই কিয় সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে? এই সম্পৰ্কেও বহাৰপুৰ মাধৱ গুৰুজনাই কি বুলি কৈছে? অ ৰাম বেদৰ গুপুত বিত নাৰায়ণ, দয়কৃত হন্তে সাক্ষাতে ভৈলা বিদিত, জীৱৰ তাৰণ হেতু নাৰায়ণ, প্ৰচাৰিলা নিজ ধৰ্ম বিপৰীত। নিৰ্গুণ নিৰাকাৰ পদে ব্ৰহ্মক বেদসমূহেও বিচাৰি অন্ত কৰিব নোৱাৰে। বেদৰো গোপনীয় তত্ত্ব হোৱা স্বত্বেও ব্ৰজধামত নন্দ যশোদাৰে গৃহত পালিত লালিত হল। মথুৰা নগৰত কংসৰ ঘনঘোৰ অন্ধকাৰ ৰাতি বসুদেৱ দৈৱকীৰ উদৰত ঠাই লৈ কংসৰ কাৰাগাৰত মহা অন্ধকাৰ ৰাতি আবিৰ্ভাৱ হল, ৰূপৱান হল। কেলে? যদি নিৰ্গুণ নিৰাকাৰ জন্মে জন্মান্তৰে নিৰাকাৰেই হৈ থাকিলহেঁতেন, তেতিয়াহলে আমি কলিযুগৰ অলপায়ু মানুহ হৈ ঈশ্বৰ বুলি আমি একো কথাই উপলব্ধি কৰিব নোৱাৰিলোহেঁতেন। ঈশ্বৰৰ বিষয়ে আমি একো ৰতি প্ৰীতি ভক্তি নিবেদন কৰিবলৈ নাপালোহেঁতেন। গতিকে আমি যদি ঈশ্বৰৰ ভকতি, ঈশ্বৰৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰাৰ পৰিৱেশটো নহয়, তেতিয়াহলে কলিযুগৰ অল্প আয়ুৰ মানুহে সংসাৰ তৰিব নোৱাৰিব। কেলে? কলিযুগৰ মানুহৰ জীৱনায়ুস তেনেই কম। ২ নম্বৰ কথা হল, কলিযুগৰ অলপায়ু মানুহে
আন ধৰ্মবিলাকত ৰতি প্ৰীতি শ্ৰদ্ধা নিবেদন কৰি সংসাৰ তৰিব নোৱাৰিব। কাৰণ তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা আদি যিমানবিলাক ধৰ্ম আছে সকলো ধৰ্ম শক্তিহীন হৈ যাব কলিযুগ আগমন হোৱাৰ লগে লগে। সেইকাৰণে ভগৱানে কৃষ্ণই নিজে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই কৃষ্ণৰূপে আবিৰ্ভাৱ হ'ল কলিযুগৰ জীৱ তাৰণৰ উদ্দেশ্যে, আৰু তেওঁ বিপৰীত গুঞ্জ প্ৰচাৰ প্ৰসাৰৰ মাধ্যমেদি সংসাৰক গতি দিয়াৰ মহান প্ৰয়াস কৰি নিৰ্গুণ নিৰাকাৰ হোৱা স্বত্বেও বসুদেৱ দৈৱকীৰ জৰিয়তে কৃষ্ণৰূপে আবিৰ্ভাৱ হ'ল। জন্ম হোৱাৰ ভগৱানে কৃষ্ণৰ কোনো জন্ম নাই, মৃত্যু নাই, জৰাও নাই, ব্যাধিও নাই। সদা জন্ম মৃত্যু জৰাহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি। ভগৱানে কৃষ্ণ কেনেকুৱা? কোনো কাহানিও কেতিয়াও আমাৰ নিচিনাকে শুকাই ক্ষীণাই যোৱা কৃষ্ণ নহয়। আমাৰ যিদৰে জন্ম হৈছে সেইকাৰণে আমাৰ যিহেতু মৰণ হ'ব, ভগৱান কৃষ্ণ আকৌ যাৰ তেনেকুৱা নহয়। কৃষ্ণৰ জন্মও নাই, কৃষ্ণৰ মৃত্যুও নাই। অজন্মা যদিও তথাপিতো প্ৰকৃতিৰ নিয়ম সাৰোগত কৰি অজোপি সন্নব্যয়াত্মা ভূতানামে চৰোপি সন প্রকৃতিম স্বামধিষ্ঠায় সম্ভবাম্যাত্মমায়য়া। অজোপি সন্নব্যয়াত্মা ভূতানামে চৰোপি সন প্রকৃতিম স্বামধিষ্ঠায় সম্ভবাম্যাত্মমায়য়া। অজোপি সন্ন, যদিও বা মই অব্যয় আত্মা হওঁ, অব্যয় আত্মা, যদিও বা মই ভূতানামী স্বৰূপী সন, মই যদিও সমস্ত ভূতৰে ঈশ্বৰ হওঁ, পশু পক্ষী তিন তৰু মানৱ দানৱ গন্ধৰ্ব কিন্নৰ সকলোৰে যদিও বা মই ঈশ্বৰ হওঁ, তথাপিতো প্ৰকৃতিম স্বামধিষ্ঠায়, সদা সৰ্বদাই মই প্ৰকৃতিক মোৰ অধীন কৰি লৈ মই অজন্মা যদিও মই জন্ম হোৱাৰ নিচিনা হৈ দৰখাওঁ। এয়া হ'ল ভগৱন্তৰ মায়া। অৰ্থাৎ ভগৱন্তৰ জন্ম নাই, নাই যদিও ভগৱন্তই প্ৰকৃতিৰ জৰিয়তে মায়াৰ গুণত উপবিষ্ট হৈ এনেকুৱাকে দৰ্শাই দিছে, আমি বুজিব পাৰিছো কৃষ্ণ জন্ম হ'ল ক'ত? মথুৰা নগৰত। কাৰ গৃহত? কাৰ ঔৰসত? বসুদেৱ দৈৱকীৰ ঔৰসত কৃষ্ণ জন্ম হ'ল। এই অৱস্থাটো আমি দেখা পালো। কিন্তু প্ৰকৃততে কৃষ্ণ ৰূপে ভগৱন্তৰ জন্ম নাই, নাই যদিও সম্ভৱাম্যাত্মমায়য়া, মই জন্ম হোৱাৰ নিচিনাহে মাথোন দৰ্শাওঁ। নম্বৰ 1। 2 নম্বৰত, মথুৰা নগৰত কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণৰ জন্ম হ'ব লগা হ'ল। কিয়? আন কোনোবা এটা পৰিৱেশতো জন্ম হ'ব পাৰিলেহেঁতেন। 2 নম্বৰ কথা হ'ল যে মহা অন্ধকাৰ ৰাতিত জন্ম হ'ব লগা হ'ল। আৰে দিনৰ ভাগতো জন্ম হ'ব পাৰিলেহেঁতেন। ইয়াৰ এটা আমাৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনটো তেনেকুৱাই বুলি কৈছে, কংসৰ কাৰাগাৰৰ নিচিনা বুলি কৈছে। যেনেকৈ বসুদেৱ দৈৱকী কংসৰ কাৰাগাৰত বন্দী যিদৰে হৈ আছিল, ঠিক তেনেকে আপুনি আমি সমস্তজনে আমি একোখন গৃহ কাৰাগাৰত আমি বন্দী হৈ আছো।
যিদৰে বসুদেৱ দৈব্যকীক কংসৰ লৌহ শিকলিৰে বান্ধি থৈছিল, ঠিক তেনেকে আমাৰ প্ৰত্যেকজনকে একোডাল লোহাৰ শিকলিৰে বান্ধি থৈছে। তাৱে ৰাগ লোভ মোহ পুৰুষ চুৰ, তাৱে গৃহবাস ইটো বন্দীশাল ঘোৰ। মন কৰকচোন, কৃপালু গুৰুজন বস্তুৱে ইমান এভাগ সুন্দৰ সৰলীকৰণ আমাৰ কাৰণে কৃপা কৰিছে। তাৱে মানে তেতিয়া লাগে আমি প্ৰত্যেকজন আই বাপৰে একোখন গৃহ আছে নহয়। গৃহখনত সাধ্যানুসাৰে প্ৰত্যেক ঘৰ পৰিয়ালবৰ্গই বৰ মূৰৰ ঘাম মাটিত পেলাই ন্যায়োপাৰ্জিত সা সম্পদবোৰ আমি সযতনে ৰাখিছো গৃহৰ ভিতৰত। যদি কেনেবাকে ৰাতি চোৰে চুৰ কৰি লৈ যায়, আমাৰ কিমান লোকচান হ'ব? বহুত লোকচান হ'ব। ঠিক তেনেকে আমাৰ এই দেহৰূপী ঘৰখনত কেইটামান চোৰ সদায় চোৰে চুৰ কৰি থাকে। এই চোৰকেইটাই কেতিয়ালৈকে চুৰ কৰিব? তাৱে তেতিয়ালৈকে চুৰ কৰিয়ে থাকিব। চোৰকেইটা কোন কোন? তাৱে ৰাগ লোভ মোহ পুৰুষ চোৰ। ৰাগ নামৰ এটা চোৰ, লোভ নামৰ এটা চোৰ, মোহ নামৰ এটা চোৰ। এই ৰাগ ৰূপী চোৰটোৱে, লোভ ৰূপী চোৰটোৱে, মোহ ৰূপী চোৰটোৱে তেতিয়ালৈকে আমাৰ এই দেহৰূপী গৃহখনৰ পৰা অমূল্য সম্পদবোৰ চুৰ কৰি নিয়ে থাকিব। চুৰি কাৰ্য হৈয়ে থাকিব। নম্বৰ এক। ২ নম্বৰ, তাৱে গৃহ বাস ইটো বন্দীশাল ঘোৰ। তেতিয়ালৈকে আমাৰ ঘৰখন, প্ৰত্যেকজন আই বাপৰ ঘৰখনো একোখন বোলে বন্দীশাল বুলি কৈছে। যিদৰে বসুদেৱ দৈব্যকী মহামহন্ত বসুদেৱৰ নিচিনা এজন সাধুসন্ত মহামহন্তয়ো কংস ৰজাৰ কাৰাগাৰত বন্দী হৈ আছিল। যিদৰে ঠিক তেনেকে আমি প্ৰত্যেকজন আই বাপেও আমি বসবাস কৰি থকা আমাৰ একোখন গৃহ মানে বন্দীশাল বুলি কৈছে। মোহচয় ভৈল তাৰ নিহল, তাৱে কৃষ্ণ তশৰণৰে নলয় যাৱে। তেতিয়ালৈকে আমাৰ মোহবিলাক এক নিহল মানে শিকলি। বসুদেৱ দৈব্যকীক বান্ধি থোৱা যি লৌহ শিকলি যেনেকুৱা, তেনেকুৱা আমাৰ প্ৰত্যেকজনৰ লগত, প্ৰত্যেক গৰাকীৰ লগত মোহ নামৰ একোডাল শিকলি আমি বান্ধ খাই আছো। যে শিকলি বান্ধটো কেতিয়ালৈকে থাকিব? এই দেহ নামৰ মানে ঘৰখনৰ পৰা ৰাগ লোভ মোহ এই চোৰকেইটাই কেতিয়ালৈকে চুৰ কৰি থাকিব? কেতিয়ালৈকে আমি গৃহ অন্ধকূপ বন্দীশালত আমি বন্দিত্ব স্বীকাৰ কৰি থাকিব লাগিব? তাৱে কেতিয়ালৈকে কৃষ্ণত শৰণ নৰে নলময় যাৱে। যেতিয়ালৈকে আমি কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ মানে দেহৰূপী গৃহত চুৰি কাৰ্য চলি থাকিব। এই আমি যিখন গৃহ আমি মূৰৰ ঘাম মাটিত পেলাই অনেক সা সম্পদ মজুত কৰি ৰাখিছো, সেই ঘৰখনৰ পৰা যিদৰে চুৰ কৰিলে আমাৰ বহুত লোকচান হয়, ঠিক তেনেকে আমাৰ এই দেহৰূপী গৃহৰ পৰাও
আমাৰ অনেক অনেক ভগৱন্তই দিয়া অমূল্য সম্পদসমূহ ৰাগ লোভ মোহ নামৰ চোৰকেইটাই চুৰ কৰি নি থাকিব, আমাৰ ডাঙৰ লোকচান হ'ব। তেতিয়ালৈকে আমি কিন্তু এই মোহ নামৰ শিকলিডালত আমি তেতিয়ালৈকে বান্ধ খাই থাকিব লাগিব, কেতিয়ালৈকে কৃষ্ণত শৰণ নৰে নলময় যাৱে। এই যে আমি মহা অন্ধকাৰত ডুব গৈ আছো, ভগৱান কৃষ্ণই সমস্ত মানুহক মুকুতি দিবৰ কাৰণে সমস্তজন মানুহৰ এটা প্ৰতীকাত্মক এখন প্ৰতিচ্ছবি ভগৱান কৃষ্ণই কৃপা কৰি দৰ্শাইছে। ভগৱান কৃষ্ণই আবিৰ্ভাৱ হোৱাৰ সময়টো দিনত লোৱা নাই, ৰাতি ঘনঘোৰ অন্ধকাৰ ৰাতি ললে। কৃষ্ণ আবিৰ্ভাৱ হল, হোৱাৰ লগে লগে কি হল? আৰু গোটেই কংসৰ কাৰাগাৰখন স্বাভাৱিকতে অন্ধকাৰ পৰিৱেশটো ছন্ন হৈ গল, নাইকিয়া হৈ গল। স্বাভাৱিকতে প্ৰকৃতিৰ ইমান মানে ভয়ানক অৱস্থাতে একেবাৰে শান্ত ৰূপ হৈ গল। স্বাভাৱিকতে গাজনি ঢেৰেকনি বিজুলী বৰষুণ নিৰ্জান হৈ গল। মানে কংসৰ কাৰাগাৰত কেৱল গেলা পচা দুৰ্গন্ধ ঠাইত ধূপ ধূনাৰ সুগন্ধই সুবাসিত হবলৈ ধৰিলে কৃষ্ণ আবিৰ্ভাৱ হোৱাৰ লগে লগে। ঠিক তেনেধৰণে আপোনাৰ মোৰ হৃদয়ত যিমান যিমান পৰিমাণে গুৰু দেও নাম ভকতৰ প্ৰতি আমাৰ ভক্তি প্ৰদীপ জ্বলাবলৈ আমি আৰম্ভ কৰিম, জ্বলাব পাৰিম, সিমান সিমান পৰিমাণে আপোনাৰ মোৰ দেহৰূপী ঘৰখনৰ পৰা স্বাভাৱিকতে ৰাগ লোভ মোহ নামৰ চোৰকেইটা নোহোৱা হ'ব। আৰু যে আমি দিনে ৰাতিয়ে এই মহা অন্ধকাৰ গৃহত আমি বন্দী হৈ আছো, আমি ভগৱান কৃষ্ণক আমাৰ হৃদয়ত আমি জাগ্ৰত কৰাৰ লগে লগে স্বাভাৱিকতে আমাৰ এই গৃহখনৰ যি অন্ধকাৰ, যি বন্দিত্ব, তাৰ পৰা আমি মুকলি হোৱাৰ পৰিৱেশ পাম। আৰু মোহ নামৰ শিকলিডালো স্বাভাৱিকতে যিদৰে মানে বসুদেৱৰ হাতত লগাই থোৱা শিকলিডাল, ভৰিত লগাই থোৱা লৌহ শিকলিডাল, দৈৱকীৰ হাতে ভৰিয়ে লগাই থোৱা কংসৰ আদেশো মৰ্মে লগাই থোৱা শিকলিকেইডাল কোনোবাই খুলি দিয়াহি নাই। কংসৰ লৌহময় কাৰাগাৰৰ দৰজাৰ যি মজবুত তলা, এই তলা কোনোবাই খুলিবলৈ অহা নাই। স্বাভাৱিকতে চব থনথনকে খুলকি গুচি গল। যিদৰে ঠিক তেনেধৰণে আপোনাৰ মোৰ হাতে গলে লগাই থোৱা মোহ নামৰ শিকলিডালো তেতিয়াহে আপুনি ছিগি চূৰ্ণ বিচূৰ্ণ হৈ যাব, যদি আমি ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিব পাৰো। ভগৱান কৃষ্ণ ৰূপে অজন্মা পৰম ব্ৰহ্মই জন্ম ধাৰণ কৰিলে। শিশুকালৰ পৰাই ভগৱান কৃষ্ণ অনেক অনেক শিশু লীলা আৰম্ভ কৰিলে। এবাৰ নন্দৰজাৰ গৃহত বহুত বিলাক গাই আছিল। তাৰ ভিতৰত 4 গৰাকী গাই নাম ভাগৱতৰ পদে উল্লেখ কৰি গৈছে পোৱা যায়। পাৰলি, ধাৰলি, কাজলি, এনেধৰণে 4জনী গাই নাম বিশেষ। এই 4জনী গাই ৰূপত আবিৰ্ভাৱ হলহি 4খন বেদ। 4 বেদ মূৰ্তিমন্ত আছিল। যিদৰে ব্ৰহ্মাই যেতিয়া দ্বিতীয়বাৰ কৃষ্ণক দেখা পালে, কৃষ্ণ ধন অনেক, সিমানেই নহয়, ব্ৰহ্মাই দেখিলে পুৰাণসমূহে মূৰ্তিমন্ত হৈ, বেদসমূহে মূৰ্তিমন্ত হৈ, ভাৰত পুৰাণ সকলোৱে মূৰ্তিমন্ত হৈ কৃষ্ণক উপাসনা কৰি আছে। মূৰ্তিমন্ত হৈ পুৰাণসমূহে মূৰ্তিমন্ত হৈ ভাৰতে, ঠিক তেনেকে বেদসমূহো মূৰ্তিমন্ত আছিল।
এই মূৰ্তিমন্ত পূৰ্বকালৰ বেদসমূহে ভগৱান কৃষ্ণক এবাৰ প্ৰাৰ্থনা কৰিলে, প্ৰভু তোমৰাই লীলা কৰিবলৈ যায়, আমাকো লগত লৈ যাবচোন কেতিয়াবা। ভগৱান কৃষ্ণই মঞ্জুৰ কৰি ললে, ঠিক আছে হ'ব, মই গোকুল বৃন্দাবনত যেতিয়া নন্দ যশোদাৰ গৃহত মই থাকি লীলা কৰিম, তেতিয়া নন্দৰ গৃহত তোমালোক চাৰিও বেদে পাৰলি ধাৰলি কাজলি এনেধৰণে নামেৰে সতি তোমালোক চতুৰ্বেদে চাৰিজনী গাই হৈ থাকিবা। আৰু কৃষ্ণই সদায় নন্দ যশোদাৰ গৃহত এই চাৰিজনী গাই নন্দৰ গোৱালসমূহে খীৰাই দুগ্ধ পান কৰে কৃষ্ণই, মানে অৰ্থাৎ বেদৰ ভক্তি ৰস পান কৰে। আকৌ যেতিয়া ভগৱান কৃষ্ণই বলিক চলিবৰ কাৰণে বটু বামন ৰূপ ধাৰণ কৰি খুটমুটীয়া এটা ল'ৰাৰ ৰূপ ধাৰণ কৰি যাত্ৰা কৰি গৈ আছে, আৰু ঠিক তেনেতে কৈলাশৰ পৰা মহাদেৱ শংকৰ আহিল। আহি বটু ভগৱন্তৰ সন্মুখত সেৱা ধৰি জনালে, প্ৰভু আপোনাৰ এই সুকুমল ভৰি দুখনেৰে দুখানি চৰণে বৰ কষ্ট পাব, এই অধমৰ কান্ধতে উঠক। ভগৱান কৃষ্ণই কলে যে মই এতিয়া তোমাৰ কান্ধত নুঠো, তুমি গোকুল বৃন্দাবনত যমুনা নদীৰ পাৰত তুমি এজোপা কদম্ব গছ হৈ থাকিবা, আৰু তেতিয়া মই তোমাৰ কান্ধত উঠিম। তেতিয়া গোপিনীসকলে কাত্যায়নী ব্ৰত পালন কৰিছিল, সেই গছজোপাৰ তলতে যমুনা নদীৰ পাৰত বস্ত্ৰ থৈ ভগৱান কৃষ্ণই অনেক গছ আছিলে, কোনো গছত উঠা নাই, উঠিল কিন্তু সেই কদম্ব গছৰ ওপৰত, অৰ্থাৎ পূৰ্ব বাক্য মহাদেৱ শংকৰৰ বাক্য সন্মান জনাই ভগৱান কৃষ্ণই কেৱল কদম্ব গছতহে উঠিছে। এতিয়া ভগৱান কৃষ্ণৰ যি লীলা যাত্ৰা, ই বৰ বিপৰীত শক্তি। বিপৰীত শক্তি মানে কেনেকুৱা? বিপৰীত শব্দটো আমি ক'ত ব্যৱহাৰ কৰো? যেনিবা নদীখনত উজাই আনিব লগা আছিল নাওখন, সাতহতীয়া নাওখন, কিন্তু বতাহ এচাতি আহিল মাৰিন ভটিয়নি মোৱা হ'ল, তেতিয়া আমি সেই ভটিয়নি মোৱাকে মাৰি থকা বতাহ চাতিৰ বিপৰীতে গতি কৰা ইয়াৰ নাম বিপৰীত গতি বুলি কোৱা যায়। অনুকূল গতি কেতিয়া কোৱা যায়? নাওখন উজাই আনিব লগা আছিলে, তাতে এনেকুৱা এচাতি বতাহ আহিল উজা নোহোৱা হয়, তাক আমি অনুকূল পৰিৱেশ বুলি কওঁ। গতিকে ভগৱান কৃষ্ণৰ গুঞ্জক বিপৰীত ধৰ্ম বুলি কৈছে। কেলে বিপৰীত ধৰ্ম? স্বাভাৱিকতে আমাৰ ইন্দ্ৰিয় বিলাকৰ স্বভাৱবোৰ হল সংসাৰভিমুখী, বিষয়াভিমুখী ইন্দ্ৰিয় চৰিত্ৰ বিলাক। এই বিষয়াভিমুখী ইন্দ্ৰিয় বিলাক হোৱা স্বত্বেও ভগৱান কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ আমি যিমান যিমান পৰিমাণে হৃদয়ত ধাৰণ কৰিব পাৰিম, কৰ্ণদ্বাৰেদি সুদৃঢ় বিশ্বাস আমি শ্ৰৱণ কৰিব পাৰিম, মনন চিন্তন কৰিব পাৰিম, ভাবিব পাৰিম, সিমান সিমান পৰিমাণে স্বাভাৱিকতে সংসাৰৰ ফালে গতি কৰি থকা ইন্দ্ৰিয় প্ৰবৃত্তিবোৰো বৈকুণ্ঠাভিমুখী হবলৈ আৰম্ভ হয়। যি গুঞ্জক শ্ৰৱণ কৰিলে সংসাৰৰ ফালে গতি কৰি থকা ইন্দ্ৰিয় চৰিত্ৰবোৰ গুৰু দেও নাম পৰায়ণ হৈ যাব পাৰে, ঈশ্বৰ পৰায়ণ হৈ যাব পাৰে। এই অৰ্থত ভগৱন্তৰ গুঞ্জক বিপৰীত দিশে গতি কৰি থকা ইন্দ্ৰিয় বিলাক ঘূৰাই আনি কৃষ্ণৰ ফালে লৈ যোৱাৰ যিটো শক্তি, এই শক্তিটো কেৱল ভগৱন্তৰ নামতহে পোৱা যায়, ভগৱন্তৰ লীলা চৰিত্ৰতহে পোৱা যায়। আন কোনো তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড ক'তো পোৱা নাযায়। ঠিকানে অকমান আগৰ পদত আমাক উপদেশ আকাৰত এই কথাটো কৈ গল, আপোনাৰ সবেতো পাই গল, শুনি গল। কি বুলি কলে? অ আন
যত ধৰ্ম কৃষ্ণৰ লগত সবে গুচি গৈল এক স্থান হুয়া হৰিৰ নামত সমস্তে ৰহি সমস্তে প্ৰকাশী ৰহিল আন যত ধৰ্ম বুলি কওঁতে তপ জপ যাগ যজ্ঞ এইসমূহৰ কথাকে কোৱা হৈছে কেলে গুচি গল কলিযুগৰ আগমন হল কেতিয়াৰ পৰা কলিযুগৰ আগমন হল যিদিনা ভগৱান কৃষ্ণই পৃথিৱী মণ্ডল এৰি বকুণ্ঠলৈ গতি কৰিলে যি মুহূৰ্তত সেই মুহূৰ্তৰ পৰাই কলিযুগৰ আৰম্ভ হল কৃষ্ণেৰ লীলাত পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰহিল শ্ৰীধৰ্ম ধীতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গৈল স্বধৰ্ম আচাৰ সবাকো খেদায় পাপে লৈল সামৰাজ শূন্য ভৈল ভূমি একো নথাকিল এক হৰি নাম বাজ কৃষ্ণে লীলাত যিদিনা কৃষ্ণই পৃথিৱী মণ্ডল এৰি বকুণ্ঠে যাবৰ ইচ্ছা কৰিলে সেই মুহূৰ্তৰ পৰাই অধৰ্মে জুৰিয়া ৰহিল অৰ্থাৎ কলিয়ে গোটেই পৃথিৱী মণ্ডল অধিকাৰ কৰি পেলালে কলিয়ে যেতিয়া গোটেই পৃথিৱী মণ্ডলত ব্যাপক্ত হল মানুহক যুগ যুগান্তৰে পৰম কল্যাণ সাধন কৰি অহা যি স্বধৰ্ম বৃত্তি স্বধৰ্ম আচাৰ সবাকো খেদায়া কলি লৈল সামৰাজক কলিয়ে মানুহৰ মনত কৃপা কৰি থকা স্বধৰ্মাচৰণ বৃত্তিটোকো কলিয়ে নাশ কৰিবলৈ ধৰিলে সবাকো খেদায়া কলি লৈল সামৰাজক শূন্য ভৈল ভূমি একো নথাকিল এক হৰিনাম বাজ এই হৰিনামৰ বাহিৰে প্ৰভু ভগৱন্তৰ গুণ যশৰ বাহিৰে কোনো আন যত ধৰ্ম কোনো ধৰ্মৰ কাম নোহোৱা হৈ গল সেইকাৰণে এই অলপমতি আমলা খাব অলপায়ো মানুহ হোৱা স্বত্বেও যাতে আমি সমস্তজনে যদ্যপিও আমাৰ জীৱন একেবাৰে ক্ষণস্থায়ী তথাপিতো যাতে আমি চিৰস্থায়ী হৈ যাব পাৰো এই মহান উদ্দেশ্য সাৰোগত কৰি ভগৱান কৃষ্ণই কলিৰ নৰৰ কাৰণে দয়াৰে অতি কৃপা কৰিলে তেওঁৰ গুণ যশ প্ৰভু সমস্ত আমি অকমান আগত ভগৱান কৃষ্ণৰ শিশুলীলাৰ বিৱৰণত আমি বহুত বিলাক কথা শ্ৰৱণ কৰা হৈ গল ইয়াৰ ভিতৰত পুতনা ৰাক্ষসকে ধৰি অঘাসুৰ প্ৰলম্বাসুৰ ধেনুকাসুৰ বকাসুৰ আদি অসুৰ বিলাক যিমান বিলাক কংসৰ অসুৰ আছিল সেই অসুৰ বিলাকক নিধনৰ বিৱৰণ আমি শ্ৰৱণ কৰি থকা হৈ গল তাৰে কিছুমান পাৰমাৰ্থিক দিশ আছে অঘাসুৰ নিধন কৰিলে বকাসুৰ নিধন কৰিলে কালি দমন কৰিলে আৰু পৰৱৰ্তী পদত আমি পামগৈ নিশ্চয় ধোবাক চৰ এটা মাৰি নিৰ্যান কৰিলে কুজিক ৰিজু কৰিলে আদি আদি কথাসমূহৰ এটা সদা সৰ্বদাই পাৰমাৰ্থিক দিশ ইয়াত নিহিত হৈ আছে এই অঘাসুৰ বকাসুৰ যে নিধন কৰিলে ইয়াৰ অৰ্থ কি
ও অঘবধ বক বধ ক্ৰোধ লোভ দূৰ ও পলাই মাৰ্চজ মাৰিলন্ত বৎসাসুৰ বৎসাসুৰ নামৰ এটা অসুৰ হ'ল সি কংসৰ অনুচৰ বৎস মানে ল'ৰা এটা ল'ৰাৰ নিচিনা হয় কংসই যেতিয়া বৎসাসুৰক আজ্ঞা কৰিলে যে তই যদি কৃষ্ণক মাৰিব পাৰ মোৰ ৰাজ্যখনৰ আধা ৰাজ্য তোক দি দিম তে অসুৰটো ভাবিলে মই কেনেকে মাৰিম ঠিক আছে একেবাৰে সহজ কথা কৃষ্ণক মৰাটো কোনো ডাঙৰ কাম নহয় কৃষ্ণ সৰু ল'ৰা এটা মই এনেকুৱা ৰূপত ৰূপায়িত হৈ থাকিম কৃষ্ণৰ লগত থকা যিমান বিলাক বন্ধু আছে ল'ৰা আছে তাৰে মাজৰে এটা মই ল'ৰা হৈ যাম মোকো ধৰিব পাৰিব এটা ল'ৰা এটা ৰূপত এটা বৎসৰ ৰূপত ৰূপায়িত হ'ল লীলা খেল চলি আছে গুচাইল মাৎসৰ্য মাৰিলা বৎসাসুৰ অৰ্থাৎ কংসই প্ৰেৰণ কৰা বৎসাসুৰক কৃষ্ণই মাৰিলে তাৰ অৰ্থ হ'ল ভকতৰ হৃদয়খনত কেতিয়াও মৎসৰ গুণ হোৱাটো ভগৱান কৃষ্ণই ভাল নাপায় ভকতৰ হৃদয়ত থকা মৎসৰ গুণটোক নিধন কৰে কৃষ্ণই কৃষ্ণৰ লীলা চৰিত্ৰই নিধন কৰে কৃষ্ণই নিধন কৰে মাৎসৰ্য গুণ অঘাসুৰ বধিলে অঘাসুৰ হ'ল ক্ৰোধৰ প্ৰতীক বকাসুৰ হ'ল লোভৰ প্ৰতীক অঘ বধ বক বধ ক্ৰোধ লোভ দূৰ অৰ্থাৎ ভকতৰ হৃদয়খনত এজন ভকত হবলৈ হলে কেতিয়াও ক্ৰোধী হব নোৱাৰিব কেতিয়াও লোভী হব নোৱাৰিব আমাক কয় নহয় লোভে পাপ পাপে মৃত্যু অৰ্থাৎ ভকত এজন হবলৈ হলে এনে যিদৰে ভকত শব্দভাগৰ কোনো আকাৰ উকাৰ হস্যইকাৰ দীৰ্ঘইকাৰ একাৰ একো আকাৰ নাই ঠিক তেনেকুৱাই হ'ব লাগিব এতিয়া ক্ৰোধী হ'ব নোৱাৰিব ভকত লোভী হ'বও নোৱাৰিব গতিকে ভকতৰ হৃদয়ত থকা লোভ বেয়া স্বভাৱটো ক্ৰোধ নামৰ বেয়া স্বভাৱটোক সদায় ভগৱান কৃষ্ণই নিৰ্যান কৰিছে সেই কথাটো ও ৰাম অহংকাৰ দূৰ ভৈলা দমিলা কালি বনাগ্নি কপিলা যিটো গুচিল ধূৰ্তালি অৰ্থাৎ বনাগ্নি ভগৱান কৃষ্ণই পান কৰা বিৱৰণ অকমান পিছৰ পদত ওলাব বনাগ্নি পান কৰিছে আৰু কালি দমন কৰিছে অৰ্থাৎ ভকতৰ হৃদয়ত ভগৱন্তই কেতিয়াও অহংকাৰ থাকিবলৈ নিদিয়ে অহংকাৰ থকাটো ভগৱান কৃষ্ণই ভকতৰ হৃদয়ত ভাল নাপায় অহংকাৰ দূৰ ভৈলা দমিলা কালি বনাগ্নিক পান কৰিলে অৰ্থাৎ এজন ভকতৰ চৰিত্ৰ কেতিয়াও ধূৰ্তালি চৰিত্ৰ থাকিব নোৱাৰিব সেই কথাটো ইয়াত নিহিত হৈ আছে তাৰপিছত ধোবাক মাৰিলা নিন্দা গুচিল ভক্তৰ কুজিৰি জু কেংকা বেংকা গুচাইল মনৰ কুজিক পোন কৰিলে ৰিজি কৰা মানে পোন কৰা অৰ্থাৎ ভকতৰ হৃদয়ত যদি আমি সঁচা অৰ্থত মহাপুৰুষ গুৰুজনৰ আলহিৰে এক কৃষ্ণদেৱৰ চৰণত আমি আশ্ৰয় গ্ৰহণ কৰিছো শৰণ গ্ৰহণ কৰিছো তেতিয়াহ'লে আমাৰ মনটোত আকৌ কলেই হ'ব নেকি বাৰু শাস্ত্ৰত যেনিবা আছে এই যিটো বেকা বেকি ভাৱ ভকতৰ হৃদয়ত ভগৱন্তই থাকিবলৈ নিদিয়ে কুজি ৰিজু কেংকা বেংকা গুচাইলা মনৰ
ধোবাক মাৰিলা নিন্দা গুচাইল ভক্তৰ অৰ্থাৎ ধোবাক নিধন কৰিলে ধোবাক সুধিলে হেৰা ধোবাকাই কি হ'ল ইমান ধুনীয়া ধুনীয়া বস্ত্ৰবিলাক কোলৈ নিয়া বোলে কংস ৰজাৰ কাৰণে আমাকো দিবানে তহঁতে গোৱালৰ ল'ৰা গোৱালৰ জাত কংস ৰজাৰ বস্তুত তহঁতে চাবলৈ তহঁতৰ সাহস কিমান এই যিটো জাত্যাভিমান এই যিটো ৰজা এই সামান্য গোৱাল এই সামান্য কিবা এটা নিন্দা প্ৰশংসা যিটো নিন্দাবাদ এই নিন্দাবাদ ভকতৰ হৃদয়ত ভগৱন্তই থকাটো ভাল নাপায় আৰু তাৰ প্ৰতিকাত্মক হিচাপে ধোবাক নিধন কৰিলে এনেধৰণৰ ভগৱানে কৃষ্ণই কি কৰিছে দেখা যায় যে আমাৰ মানুহৰ জ্ঞানৰ কাৰণে মানুহৰ মুকুতিৰ কাৰণে কৃষ্ণৰ প্ৰত্যেকটো লীলা চৰিত্ৰ বিৱৰণে আমাক কিন্তু সদা সৰ্বদাই এক পাৰমাৰ্থিক আধ্যাত্মিক জ্ঞান প্ৰদান কৰি আছে আমি মাথোন তাক অকমান সূক্ষ্ম দৃষ্টিৰে গ্ৰহণ কৰাৰহে অভাৱ হৈ যায় যাৰ কাৰণে নেকি আমি যুগ যুগান্তৰে পাঠেই কৰি আছো শুনিয়ে আছো কিন্তু যিমান আমি লাভ ল'ব লাগে সিমান লাভ লোৱাৰ পৰা আমি সদা সৰ্বদাই বঞ্চিত হৈ থাকিব লগাত পৰিছো।